মুৰ্গী মাংসৰ পৰিৱৰ্তে হোটেলত গো মাংস পৰিৱেশন হিন্দু যুৱকক গো মাংস খোৱাৰ অভিযোগ চিকেন বিৰিয়ানীৰ পৰিৱৰ্তে বিফ বিৰিয়ানী খাবলৈ দিয়াৰ অভিযোগ তাৰ পাছতে লাগিছিল হুলস্থুল হয়তো আপোনালোকৰ মনত আছে খানাপাৰাৰ লাজিজ সেম নামৰ ৰেষ্টুৰাখনত সংঘটিত হোৱাৰ এই ঘটনাৰ কথা হিন্দু যুৱকক মুৰ্গী মাংসৰ পৰিৱৰ্তে গো মাংস খাবলৈ দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল চিকেন বিৰিয়ানীত ওলাইছিল গো মাংস তাৰ পাছতেই ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনাই দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল লেজিজ সেম বুলি সেই লেজিজ সেমতে মোৰ এজন ভাইটি মোৰ সম্বন্ধীয় ভাইটি তেখেতে লাঞ্চ কৰিব লাগিছিল লাঞ্চ কৰিব আহোঁতে তেখেতে চিকেন বিৰিয়ানী খুজিছিলে চিকেন বিৰিয়ানী খোজাত তেখেতৰ চিকেন বিৰিয়ানী যোনটো চিকেন বিৰিয়ানী দিছিলে সেই চিকেন বিৰিয়ানীটোত এটা মানে গৰুৰ মাংস দুটুকুৰামান মিক্স আছিল এদিন দুদিনকৈ সপ্তাহ বাগৰিল কিন্তু মৌন আৰক্ষী আজি পৰ্যন্ত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে সেয়েহে কালিৰ দিনটোত পুনৰ দিছপুৰ থানাত উপস্থিত বীৰ লাচিত সেনাৰ এটা দল লেজিজ চিয়াম নামৰ এখন আপোনাৰ ৰেষ্টুৰেণ্ট আছিলে যিখন ৰেষ্টুৰেণ্টত হিন্দু তাতে পঢ়া এজন যুৱকে চিকেন বিৰিয়ানী অৰ্ডাৰ দিওঁতে তেখেতক তাতে বিফৰ দুটা তিনিটা টুকুৰা পালে তেওঁৰ লগত থকা যিসকল মুছলমান ফ্ৰেণ্ডছ আছিলে মাংস টেষ্ট বেলেগ পাওঁতে তেতিয়া খাবলৈ দিলে ক'লে যে এইটোতে বিফৰ মাংস হয় কথাটো হ'ল এনেকুৱা ধৰণৰ মানুহে এনেকৈও কৈছে যে হেৰিয়ত কি কয় মেঘালয়ত গৰু গাহৰি কোনো তাত মানে ৰেষ্ট্ৰিকশ্যন নাই ডাউট আমাৰ তাত ক'বলগীয়া কোনো ৰেষ্ট্ৰিকশ্যন নাই কিন্তু মেঘালয়তে হওক বা পাকিস্তানতে হওক বা ভাৰতৰ ভিতৰতে হওক বা ভাৰতৰ বাহিৰতে হওক কথাটো এনেকুৱা ধৰণৰ হিন্দু এজন যুৱকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথাখিনি হ'ল গো মাংস বিক্ৰীক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্তৰ পাছত ময়মতালি একাংশৰ চৰকাৰৰ নিৰ্দেশনাকো অমান্য কৰি ৰেষ্টুৰাত মুকলিকৈ বিক্ৰী কৰি গৈছে গো মাংস আৰক্ষী এনেবোৰ হোটেল ৰেষ্টুৰাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা নাকি লগাব সেয়াহে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NB নিউজ মুৰ্গী মাংসৰ পৰিৱৰ্তে হোটেলত গো মাংস পৰিৱেশন হিন্দু যুৱকক গো মাংস খোৱাৰ অভিযোগ চিকেন বিৰিয়ানীৰ পৰিৱৰ্তে বিফ বিৰিয়ানী খাবলৈ দিয়াৰ অভিযোগ তাৰ পাছতে লাগিছিল হুলস্থুল হয়তো আপোনালোকৰ মনত আছে খানাপাৰাৰ লাজিজ সেম নামৰ ৰেষ্টুৰাখনত সংঘটিত হোৱাৰ এই ঘটনাৰ কথা হিন্দু যুৱকক মুৰ্গী মাংসৰ পৰিৱৰ্তে গো মাংস খাবলৈ দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল চিকেন বিৰিয়ানীত ওলাইছিল গো মাংস তাৰ পাছতেই ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনাই দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল লেজিজ সেম বুলি সেই লেজিজ সেমতে মোৰ এজন ভাইটি মোৰ সম্বন্ধীয় ভাইটি তেখেতে লাঞ্চ কৰিব লাগিছিল লাঞ্চ কৰিব আহোঁতে তেখেতে চিকেন বিৰিয়ানী খুজিছিলে চিকেন বিৰিয়ানী খোজাত তেখেতৰ চিকেন বিৰিয়ানী যোনটো চিকেন বিৰিয়ানী দিছিলে সেই চিকেন বিৰিয়ানীটোত এটা মানে গৰুৰ মাংস দুটুকুৰামান মিক্স আছিল এদিন দুদিনকৈ সপ্তাহ বাগৰিল কিন্তু মৌন আৰক্ষী আজি পৰ্যন্ত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে সেয়েহে কালিৰ দিনটোত পুনৰ দিছপুৰ থানাত উপস্থিত বীৰ লাচিত সেনাৰ এটা দল লেজিজ চিয়াম নামৰ এখন আপোনাৰ ৰেষ্টুৰেণ্ট আছিলে যিখন ৰেষ্টুৰেণ্টত হিন্দু তাতে পঢ়া এজন যুৱকে চিকেন বিৰিয়ানী অৰ্ডাৰ দিওঁতে তেখেতক তাতে বিফৰ দুটা তিনিটা টুকুৰা পালে তেওঁৰ লগত থকা যিসকল মুছলমান ফ্ৰেণ্ডছ আছিলে মাংস টেষ্ট বেলেগ পাওঁতে তেতিয়া খাবলৈ দিলে ক'লে যে এইটোতে বিফৰ মাংস হয় কথাটো হ'ল এনেকুৱা ধৰণৰ মানুহে এনেকৈও কৈছে যে হেৰিয়ত কি কয় মেঘালয়ত গৰু গাহৰি কোনো তাত মানে ৰেষ্ট্ৰিকশ্যন নাই ডাউট আমাৰ তাত ক'বলগীয়া কোনো ৰেষ্ট্ৰিকশ্যন নাই কিন্তু মেঘালয়তে হওক বা পাকিস্তানতে হওক বা ভাৰতৰ ভিতৰতে হওক বা ভাৰতৰ বাহিৰতে হওক কথাটো এনেকুৱা ধৰণৰ হিন্দু এজন যুৱকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথাখিনি হ'ল গো মাংস বিক্ৰীক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্তৰ পাছত ময়মতালি একাংশৰ চৰকাৰৰ নিৰ্দেশনাকো অমান্য কৰি ৰেষ্টুৰাত মুকলিকৈ বিক্ৰী কৰি গৈছে গো মাংস আৰক্ষী এনেবোৰ হোটেল ৰেষ্টুৰাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা নাকি লগাব সেয়াহে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা